রোদ লাগি আছে নাকি নাচু নাচু লাগি আছে সবরে মনটো নাচু নাচু লাগি আছে কেইদিন রিহার্সেল করলে 3 দিন 3 দিনতে ইমান ধুনীয়া ডিসিপ্লিন হৈ গৈছে মই সকলোকে বিহু শুভেচ্ছা জনাইছো আজি হসাকৈ আমাৰ কাৰণে এটা গৌৰৱৰ দিন বহাগ বিহুৰ দ্বিতীয়টো দিন আজিৰ এই পবিত্ৰ দিনত নলবাৰীৰ একেলগে 3000 বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিছে আৰু নলবাৰীবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছো যে সকলো যুৱক যুৱতী ওলাই আহিছে এটা বিহুৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু সকলোৱে আমাৰ চহকী সংস্কৃতি ৰক্ষাৰ কাৰণে চেষ্টা কৰিছে আৰু মই নিজে অত্যন্ত আনন্দ অনুভৱ কৰিছো যে 3000 যুৱক যুৱতীয়ে এনেকৈ বিহু প্ৰদৰ্শন কৰাটো নলবাৰীৰ কাৰণে এটা ঐতিহাসিক ঘটনা আছিল মই ভাবো যে অহা বছৰ তেওঁলোকে নিজে আগ্ৰহ প্ৰকাশ কৰিছে যে 5000 বিহুৱতীৰে নাচিব গতিকে অহা বছৰ আমি ফ্লাড লাইটৰ তলত যাতে সুন্দৰভাৱে বেছি ৰ'দত কষ্ট নহয় তেনেকৈ বিহুৰ এই কাৰ্যসূচীটো এই পৰম্পৰা সদায় ৰক্ষা কৰাৰ চেষ্টা কৰে নিশ্চয়কৈ এই এটা নান্দনিক দৃশ্য এটা বিৰল দৃশ্যৰ সাক্ষী নলবাৰীবাসী হ'ল আৰু মই ভাবো যে ইয়াৰ পিছত অহা বছৰ 5000 বিহুৱতীৰে আৰু ইয়াৰ আৰু সৌন্দৰ্য বৃদ্ধি কৰাৰ চেষ্টা কৰিম ৰেকৰ্ডৰ কথাটো হ'ল যে ৰেকৰ্ডলৈ আমি নহয় আমাৰ কথা হ'ল যে অসমৰ প্ৰতিগৰাকী যুৱক যুৱতী বিহুৰ লগত সম্পৰ্ক হ'ব লাগে বিহু আমাৰ জীৱন বিহু আমাৰ চিনাকি গতিকে আমাৰ নতুন প্ৰজন্মই বিহু নাচিব লাগে ঢোল বজাব শিকিব লাগে বিহুৰ কাৰ্যসূচীৰ লগত নিজক আত্মীয়তা অনুভৱ কৰিব লাগে মই আজি একেলগে এখন জিলাৰ 3000 যুৱক যুৱতীক এনেকৈ বিহুৰ লগত জড়িত কৰিব পাৰিছোঁ আনন্দ অনুভৱ কৰিছোঁ অহা বছৰ 5000 কৰিবলৈ চেষ্টা কৰিম ইয়াত কোনো ৰেকৰ্ডৰ কথা নাই ইয়াত হ'ল প্ৰতিজন অসমীয়াই বিহুৰ লগত একলগ হ'ব লাগে আৰু বিহুৰ সৌন্দৰ্য বিহুৰ ঐতিহ্য ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগে